এতিয়াৰ পৰা আৰু আপোনালোকে মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব বা আঙুলি টুৱাব নোৱাৰিব। নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কেনেকুৱা এক আজব কাণ্ড নহয়নে? আৰু এতিয়া যেতিয়ালৈকে সেই কেছটো সমাধান নহয় তেতিয়ালৈকে কিন্তু মুখ্যমন্ত্ৰীৰ ইমান বিঘা মাটি আছে কৈ আছে নহয়, আমাৰ কংগ্ৰেছ দলে কৈ আছে নহয় জানো যে 12 বিঘা মাটি মুখ্যমন্ত্ৰী আছে, আমুক আছে, ভুচুক আছে, সেইবিলাক কিন্তু হিচাপ দিব নোৱাৰিব দেই। কাৰণ মুখ্যমন্ত্ৰীয়ে ইমানখিনিলৈ আগবাঢ়িবলৈ নিদিয়ে। কাৰণ তেওঁ ইমান কষ্ট কৰি সেই সম্পত্তিখিনি গোটোৱাৰ পিছত কংগ্ৰেছ দলে যদি কয় বোলে ইমান মাটি সিমান মাটি আছে, তেওঁ কি মানি ল'ব নেকি? আৰু এটা কথা কওঁ আপোনালোকক, মই যে থামলেনত লগাইছোঁ এইজনক দেখিছে নহয়, দিলৱাৰ হুছেইন মজুমদাৰ। আৰু এওঁ হ'ল আকৌ মুখ্যমন্ত্ৰীৰ চকুৰ কুটাৰ দাঁতৰ খাল। যেতিয়া নেকি এপেক্স বেংকৰ কেলেংকাৰীৰ সেই তথ্যখিনি তেওঁ মোকলাইছিলে বা সেই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে বিশ্বজিৎ ফুকন, আৰু আমাৰ তাত আছিলে আৰু আমাক জানেই আৰু কোন আছিলে, তেতিয়া কিন্তু এইজন দিলৱাৰ হুছেইন মজুমদাৰকে কণ্ঠৰুদ্ধ কৰিবৰ কাৰণে কি কৰিছিলে, জেলত ভৰাই থৈ দিছিলে। আৰু 10 দিন 15 দিনমান তেওঁ জেলত থাকিলে নেকি। থকাৰ পিছত তেওঁ আকৌ মুকলি আকাশৰ তললৈ ওলাই আহিল, কিন্তু তেওঁ কণ্ঠৰুদ্ধ কৰিব নোৱাৰিলে। আৰু তেওঁ এতিয়া বৰ্তমান কষ্ট কাৰেণ্টত কৰি আছে। আৰু তেওঁ সুন্দৰভাৱে কোনে কোনে মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ ওপৰত নজৰ দিব নোৱাৰিব, মুখ্যমন্ত্ৰীৰ সম্পত্তিক আঙুলি টুৱাব নোৱাৰিব, সেই সবিস্তাৰে সকলোখিনি আপোনালোকৰ ওচৰত পাঠ কৰিছে সকলোখিনি সুন্দৰকৈ বুজাই বঢ়াই কৈ দিছে। আপোনালোকে শুনক কেনেকুৱা আচল কি বুলি ক'ব লাগিব, কেনেকুৱা না চুত না ভূত কাণ্ড। গতিকে বন্ধু বান্ধৱীসকল, এনেকুৱা খেল ধেমালি যে আগতে সৰু ল'ৰা ছোৱালীয়ে কৰে নহয়নে? আৰু এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে, যিয়ে নহওক নকওঁ আৰু দিয়ক, আপোনালোকে চাই লওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰিব নোৱাৰিব দুৰ্নীতিৰ অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক'ব নোৱাৰিব বিশ্বাসঘাতক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক'ব নোৱাৰিব আপুনি পাছফালৰ পৰা কাৰোবাক চুৰি মাৰিছে। নমস্কাৰ, ষ্টুডিঅ'ত মই দিলৱাৰ হুছেইন মজুমদাৰ আৰু মোৰ সৈতে আছে মোৰ সতীৰ্থ অৰিন্দম বুঢ়াগোহাঁই। আমি আজি কথা পাতিব খুজিছো, আদালতে এটি ৰায়দান দিয়ে, অৰ্থাৎ স্থগিতাদেশ জাৰি কৰে আদালতে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদালতৰ স্থগিতাদেশ বিচাৰি কালি এখন আবেদন দাখিল কৰিছিল। আৰু সেই আবেদনৰ জৰুৰী শুনানি সম্পন্ন হয়। আবেদনৰ শুনানি সম্পন্ন হোৱাৰ পাছত আদালতে নিৰ্দেশ দিয়ে পৰৱৰ্তী শুনানি নোহোৱালৈকে, অৰ্থাৎ 9 মাৰ্চলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্ত বা তেওঁৰ বিৰুদ্ধে যি 12,000 বিঘা ভূমি অধিগ্ৰহণ কৰাৰ বা অধিকাৰী হোৱাৰ যি অভিযোগ উত্থাপন হৈছিল, সেই অভিযোগ সন্দৰ্ভত কংগ্ৰেছৰ 3 নেতাই কৰিব নোৱাৰিব কোনো মন্তব্য। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, AICCৰ সম্পাদক জিতেন্দ্ৰ সিং আৰু কংগ্ৰেছৰ শীৰ্ষ নেতা ভূপেশ বাঘেলে কৰিব নোৱাৰিব এনে কোনো ধৰণৰ মন্তব্য। লগতে অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক তথা স্বত্বাধিকাৰী জয়ন্ত বৰুৱা আৰু অসমীয়া প্ৰতিদিন কাকততো এনেধৰণৰ কোনো অভিযোগ উত্থাপন কৰিব নোৱাৰিব বুলি আদালতে এক স্থগিতাদেশ জাৰি কৰিছে। ফুল প্লেটৰ জৰিয়তে জনাম কিছু তথ্য। বিৰোধীক নিৰস্ত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতি। নিৰ্বাচনত ইছ্যু হ'ব নোৱাৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিশাল সম্পত্তি। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ কথা ক'ব নোৱাৰিব তিনি কংগ্ৰেছ নেতাই। আদালতত প্ৰমাণ কৰিব লাগিব কিয় এই স্থগিতাদেশ দিয়া নহ'ব। গৌৰৱ গগৈ, ভূপেশ বাঘেল, জিতেন্দ্ৰ সিঙে ক'ব নোৱাৰিব মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ কথা। প্ৰতিদিন কাকতেও প্ৰকাশ কৰিব নোৱাৰিব এনে কোনো বাতৰি। আৰু এই বিষয়ে স্থগিতাদেশ জাৰি কৰিছে আদালতে। কিন্তু আমি পূৰ্বানুমান কৰিছিলো 4 তাৰিখে যেতিয়া কংগ্ৰেছে এখন সংবাদমেল সম্বোধন কৰিছিল, আৰু সেই সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ পৰিয়ালৰ নামত 12,000 বিঘাতকৈও অধিক ভূমিৰ অধিকাৰী বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছতে আমি পূৰ্বানুমান কৰিছিলো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি এই ভূমিৰ অধিকাৰী হোৱাৰ যি অভিযোগ উত্থাপন হৈছে, যিটো নিৰ্বাচনী ইছ্যু হ'বলৈ গৈ আছিল, সেই সন্দৰ্ভত আদালতৰ স্থগিতাদেশ আনিব পাৰে বুলি আমি তেতিয়াই পূৰ্বানুমান কৰিছিলো আৰু তেতিয়াই আমি বাতৰি পৰিৱেশন কৰিছিলো। মোৰ সৈতে আছে মোৰ সতীৰ্থ সাংবাদিক অৰিন্দম বুঢ়াগোহাঁই। অৰিন্দমে ক'ব
কেনেধৰণে আমি পূৰ্বানুমান কৰিবলৈ সক্ষম হৈছিলো, কিহৰ ভিত্তিত, কেনেকুৱা আছিল সেই সমগ্ৰ বিষয়? নিশ্চিতভাৱে সেই দিনটোতে কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতাই এখন সংবাদমেল সম্বোধন কৰিছিল ৰাজীৱ ভৱনত, আৰু তাৰ বাতৰি দিলৱাৰ হোসেন মজুমদাৰ আপুনি সংগ্ৰহ কৰিছিল। সেইদিনা তাত আপুনি উপস্থিত আছিল, আৰু সেইদিনা তাত উপস্থিত থাকি আপুনিও তাত ষ্টুডিঅ'ত আহি আমাৰ দৰ্শকসকলক জনাইছিল যে কেইবাটাও চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰা হৈছে। 12,000 বিঘা ভূমি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অধীনত আছে বুলি, তেওঁলোকৰ দখলত আছে বুলি সেইদিনা কংগ্ৰেছ নেতাসকলে অভিযোগ উত্থাপন কৰিছিল, আৰু লগতে অভিযোগ উত্থাপন কৰিছিল যে বিভিন্ন ধৰণৰ সিন্ডিকেটৰ সৈতে মুখ্যমন্ত্ৰীগৰাকী জড়িত। সাৰদা, লুইবাৰ্চাৰ, উত্তৰ কাছাৰ এইসমূহ কেলেংকাৰীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ আছে বুলি সেইদিনা সংবাদমেলত উল্লেখ কৰা হৈছিল। আৰু সেই দিনটোতেই কংগ্ৰেছে এটা ৱেবছাইট প্ৰকাশ কৰিছিল, এটা QR কোডো তেওঁলোকে প্ৰকাশ কৰিছিল। সেই QR কোডটো অপেন কৰাৰ লগতে whoishbs.com বুলি এটা ৱেবছাইট খোল খাইছিল, য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বহু চাঞ্চল্যকৰ অভিযোগ তাত সন্নিৱিষ্ট কৰা হৈছিল। আৰু সেইদিনাই সন্ধিয়ালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কংগ্ৰেছৰ এইকেইগৰাকী নেতাই মোৰ পৰিয়ালৰ বিৰুদ্ধে কিছুমান ভিত্তিহীন আৰু মনে সজা অভিযোগ আনিছে, আৰু তেওঁলোকে এই অভিযোগ আদালতত প্ৰমাণ কৰিব লাগিব। কিন্তু লক্ষণীয়ভাৱে দিলৱাৰ হোসেন মজুমদাৰ যিসমূহ অভিযোগ সেইদিনা কংগ্ৰেছে সংবাদমেলত উত্থাপন কৰিছিল, এই অভিযোগসমূহ কেৱল মাত্ৰ সেইদিনাই তেওঁলোকে উত্থাপন কৰা নহয়, বহু সময় ধৰি বছৰ বছৰ ধৰি এই অভিযোগসমূহ আচলতে বিভিন্ন সংবাদ মাধ্যমতেই হওক, ৰাজহুৱা সভা সমিতিতেই হওক, টিভি টকশ্বতেই হওক, পেপাৰে পত্ৰই হওক, সকলোতে এই অভিযোগসমূহ বিৰোধী নেতাই ইছ্যু হিচাপে গণ্য কৰি আহিছে, তেওঁলোকে উপস্থাপন কৰি আহিছে। আৰু তাৰ পাছত যেতিয়া নিৰ্বাচন কাষ চাপি অহা দেখিবলৈ পোৱা গ'ল, এই ইছ্যুসমূহ অনাগত নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বা এই চৰকাৰখনৰ বিৰুদ্ধে বিজেপি এটা হাতিয়াৰ হিচাপে ল'ব পাৰে বুলি শংকা নিশ্চিতভাৱে মুখ্যমন্ত্ৰীৰ চাগে আহিল। আৰু তাৰ পাছতেই পূৰ্বতে অভিযোগসমূহ উত্থাপন কৰি আহিছে, তেতিয়া তেওঁ কিন্তু কোনো ধৰণৰ গোচৰ দিয়া নাছিল, তেতিয়া তেওঁ আদালতৰ দুৱাৰ টুকুৰিওৱা নাছিল। কিন্তু নিৰ্বাচন যেতিয়া কাষ চাপি আহিলে, নিৰ্বাচন কাষ চাপি অহাৰ পাছতে এই অভিযোগসমূহক লৈ অভিযোগসমূহ প্ৰমাণ কৰিবলৈ আদালতৰ দুৱাৰ টুকুৰিয়াবলৈ বাধ্য হল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আচলতে তেখেত বাধ্য হোৱা নাই, এইটো এটা ৰাজনৈতিক এটা চাল, এটা ৰাজনৈতিকভাৱে তেখেতে ধুনীয়াকৈ ৰাজনীতিৰ এটা খেল খেলিলে, যাৰ জৰিয়তে আদালতত যদি সেইদিনা আমি পূৰ্বানুমান কৰিছিলো, আদালতত যদি মুখ্যমন্ত্ৰীৰ অধিবক্তাই এই অভিযোগসমূহ প্ৰমাণ কৰিবৰ বাবে বা এই সন্দৰ্ভত বিৰোধীৰ কোনো নেতাই যাতে কথা ক'ব নোৱাৰে, এই সন্দৰ্ভত এটা যদি স্থগিতাদেশ আনি দিব পাৰে, তেনেহলে তেওঁলোকে সেই কথা ক'ব নোৱাৰিব, যিসমূহ আচলতে অনাগত নিৰ্বাচনত বা আগন্তুক নিৰ্বাচনত এটা প্ৰধান অস্ত্ৰ হলহেঁতেন বিৰোধীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ পৰিয়ালে অবাধে ভূ সম্পত্তি দখল কৰিছে বুলি, অবাধে ভূ সম্পত্তি গঢ়িছে বুলি যদি ৰাজ্যৰ মাজলৈ এই বিষয়টো লৈ যোৱা হয়, তেনেহলে নিশ্চিতভাৱে বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হলফেকত পৰিলেহেঁতেন। আৰু এই সমগ্ৰ বিষয়টোৰ পৰা বাচিবৰ বাবেই এতিয়া হঠাৎ আদালতৰ দুৱাৰ টুকুৰিয়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি আপোনালোকক এটা সেইদিনা আমি আচলতে কি কৈছিলো, সেই ভিজুৱেল মানে আমাৰ কথা যে হাতেতে ফলিয়াইছে, আমি তেতিয়াই পূৰ্বানুমান কৰিছিলো যে এনেধৰণে এক পদক্ষেপ ল'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যি পদক্ষেপৰ দ্বাৰা পৰৱৰ্তী সময়ত বিৰোধী দলসমূহৰ মুখ বন্ধ কৰাৰ এক কৌশল হ'ব পাৰে। আৰু সেই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক অৰিন্দম বুঢ়াগোহাঁই সেইদিনাখন এটি বাতৰি প্ৰস্তুত কৰিছিল 4 ফেব্ৰুৱাৰী তাৰিখে। কি আছিল সেই বাতৰিটো, এই মুহূৰ্তত আপোনালোকে সেই বাতৰিটো অতি মনোযোগেৰে শুনা দৰকাৰ, আপোনালোকৰ কাৰণে আগবঢ়াই দিছো সেই বিশেষ বাতৰিটো। আমি যি কথা উল্লেখ কৰি আছো, হঠাৎ মুখ্যমন্ত্ৰী কিয় যাবলগীয়া হল আদালতলৈ, এই গোচৰসমূহ ইয়াৰ পূৰ্বতে উত্থাপন হৈছিল। সাৰদা কেলেংকাৰী, লুইবাৰ্চাৰ কেলেংকাৰী, উত্তৰ কাছাৰ কেলেংকাৰী, শিল বালি কণীৰ সিন্ডিকেট বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অবাধ ভূ সম্পত্তিৰ তথ্য, এইসমূহ আজি হঠাৎ ওলাই পৰা অভিযোগ নহয়। বিভিন্ন সময়ত এই অভিযোগসমূহ উত্থাপন কৰি অহা হৈছে, বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে এই অভিযোগসমূহ উত্থাপন কৰি আহিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে কিয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইসমূহ অভিযোগৰ ওপৰত এতিয়া কোৰ্টলৈ যাবলৈ, আদালতলৈ যাবলৈ তেখেত তৎপৰ হৈ পৰিছে? ইয়াৰ আঁৰতো আছে কথা, কিয়নো কৃষ্ণ গগৈ যিগৰাকী এগৰাকী অধিবক্তা তথা ৰাজনৈতিক নেতা, তেখেতে উল্লেখ কৰিছে যে এয়া হৈছে মুখ বন্ধ কৰাৰ ৰাজনীতি। ফুল প্লেটৰ সহায়ত কিছু তথ্য আমি আপোনালোকক এই মুহূৰ্তত জনাবৰ বাবে চেষ্টা কৰিম। সমগ্ৰ বিষয়টো আপোনালোকৰ সন্মুখত জল পটপট হৈ পৰিব। প্ৰশ্ন উঠিছে, হঠাৎ কিয় আদালতলৈ মুখ্যমন্ত্ৰী? আদালতত বিচাৰাধীন গোচৰত মন্তব্য কৰিব নোৱাৰে অভিযুক্তই, আটাইতকৈ ডাঙৰ কথা এইটো। সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বহু চাঞ্চল্যকৰ অভিযোগ আনিছিল কংগ্ৰেছৰ 4 গৰাকী নেতাই। ভূমি বেদখলৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকালৈকে, বিলাসী চাহ বাগিচাৰ পৰা মুখ্যমন্ত্ৰীৰ পুত্ৰৰ কোম্পানীলৈকে, সাৰদা লুইবাৰ্চাৰৰ পৰা উত্তৰ কাছাৰ কেলেংকাৰীলৈকে, সুপাৰী সিন্ডিকেটৰ পৰা শিল বালি কণিয়াদিৰ সিন্ডিকেটলৈকে বহু অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছে।
দীৰ্ঘদিন ধৰি এই ইছ্যুসমূহ উত্থাপন হৈ অহাৰ পাছতো অভিযোগসমূহ উত্থাপন হৈ অহাৰ পাছতো মুখ্যমন্ত্ৰীৰ কোনো স্পষ্ট উত্তৰ নাছিল যিবোৰ ইছ্যু হলে বিজেপিক হলঠেকত পেলাব পাৰিলেহেঁতেন বিৰোধীয়ে কিন্তু নিৰ্বাচনৰ পূৰ্বে এই অভিযোগসমূহ আদালতত প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ যাৰ বাবে 4 কংগ্ৰেছ নেতাই নিৰ্বাচনত উত্থাপন কৰিব নোৱাৰিব এই অভিযোগসমূহ কিয়নো যিসমূহ অভিযোগ উত্থাপন কৰা হৈছে এটা দুটা নহয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বহু চাঞ্চল্যকৰ অভিযোগ আজিৰ দিনটোত কংগ্ৰেছে সংবাদ মেলত উত্থাপন কৰিছিল কিন্তু এই অভিযোগসমূহ সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰীয়ে আদালতত প্ৰমাণ কৰিবৰ বাবে 4 গৰাকীকৈ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু যেহেতু আদালতলৈ তেখেত যাব আদালতত এই অভিযোগসমূহ প্ৰমাণ কৰিব লাগিব গতিকে এই 4 গৰাকী নেতা এতিয়া হৈ পৰিব সেই গোচৰটোৰ এটা পক্ষ অৰ্থাৎ তেওঁলোক অভিযুক্ত আৰু আদালতৰ এটা বিচাৰাধীন বিষয়ত যদি মুখ্যমন্ত্ৰীৰ অধিবক্তাই হিমন্ত বিশ্ব শৰ্মাৰ অধিবক্তাই যদি আদালতক পতিয়ন যোৱাই এই সন্দৰ্ভত এটা ষ্টে অৰ্ডাৰ আনিব পাৰে তেনেহলে এই যিসমূহ অভিযোগ কংগ্ৰেছে আজি উত্থাপন কৰিছে নিৰ্বাচনৰ সময়ত এই ইছ্যুসমূহৰ নাম গোন্ধ নোহোৱা হৈ পৰিব এইসমূহ যদি কোনোবাই উত্থাপন কৰে তেনেহলে কন্টেম্প্ট অফ কোৰ্টৰ ধাৰা তেওঁলোকৰ গোচৰ তেওঁলোকৰ ওপৰত ৰুজু হ'ব গতিকে এই সমগ্ৰ অভিযোগসমূহ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগসমূহ ৰাজনৈতিক পথাৰৰ পৰা নাইকিয়া কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে এই কৌশল এই মুহূৰ্তত হাতত লৈছে বুলি চৰ্চা অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু যদি কোনোবাই এই অভিযোগসমূহ আদালতলৈ যোৱাৰ পাছতো যদি উত্থাপন কৰে তেনেহলে তেনে নেতাৰ বিৰুদ্ধে তেনে ৰাজনৈতিক নেতাকো এই গোচৰৰ সৈতে আচলতে এটা পক্ষ হিচাপে তেওঁলোকক জড়িত কৰাই ল'ব পাৰিব আৰু তেওঁলোকৰ বিৰুদ্ধেও কন্টেম্প্ট অফ কোৰ্টৰ অধীনত গোচৰ ৰুজু কৰিব পাৰিব গতিকে এই সমগ্ৰ বিষয় এতিয়া মুখ্যমন্ত্ৰীয়ে এই বিৰোধী ৰাজনৈতিক নেতাৰ মুখ বন্ধ কৰিবৰ বাবে কৰিছে বুলি এই মুহূৰ্তত চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে অতি কৌশলেৰে মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত যিসমূহ অভিযোগ এই অভিযোগসমূহ ৰাজনৈতিক পথাৰৰ পৰা নিৰ্বাচনৰ প্ৰাকখনত নাইকিয়া কৰি পেলাব বিচাৰিছে যিবোৰ ইছ্যু উঠাই যিসমূহ অভিযোগ হোৱা মঞ্চত উত্থাপন কৰি বিজেপিক ঘেৰি ল'ব পাৰিলেহেঁতেন বিৰোধীয়ে বিজেপিক হলঠেকত পেলাব পাৰিলেহেঁতেন কংগ্ৰেছ বা অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহে কিন্তু এতিয়া সেয়াও যদি কৰিবলৈ যোৱা হয় তেনেহলে মুখ্যমন্ত্ৰীয়ে পাতি দিয়া এই জালখনত ভৰি দিব লাগিব এই ৰাজনৈতিক এয়া আছিল 4 ফেব্ৰুৱাৰী তাৰিখে দি ক্ৰছ কাৰেণ্টে প্ৰস্তুত কৰা এটি প্ৰতিবেদন পূৰ্বানুমান কৰা এটি বাতৰি আমি আপোনালোকক শুনাইছো কি ধৰণে আমি পূৰ্বানুমান কৰিছিলো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীৰ মুখ বন্ধ কৰিবৰ কাৰণে এই কুটিল ৰাজনীতিৰ আশ্ৰয় ল'ব পাৰে আমি আপোনালোকক জনাব খুজিছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল মানহানি গোচৰে নহয় এই বিষয়টোত এই গোচৰটোত তেওঁ বিচাৰিছে স্থগিতাদেশ বিচাৰিছিল অৰ্থাৎ যাতে বিৰোধী ৰাজনৈতিক দলসমূহে বা বিৰোধী যিসকলে এই অভিযোগ উত্থাপন কৰি আছিল তেওঁলোকে আৰু নিৰ্দিষ্ট এখন বাতৰি কাকতে যাতে এই বাতৰিসমূহ প্ৰকাশ কৰিব নোৱাৰে তাৰ বাবে তেওঁ স্থগিতাদেশ বিচাৰিছিল অৰ্থাৎ ইনজাংকচন বিচাৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ হাতত সেই অৰ্ডাৰ কপি আছে সেই পিটিশন আছে মোৰ হাতত এয়া আমি আপোনালোকক দেখুৱাইছো আদালতে কি নিৰ্দেশ দিছে আদালতে সেয়া আমি আপোনালোকক জনাম আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ আদালতত কি আবেদন কৰিছে সেয়াও আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম কালি এই গোচৰৰ জৰুৰী শুনানি হৈ যায় আপোনালোকে মন কৰক শেহতীয়া কিছুদিন ধৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ভিডিঅ' লৈ পেলাই যি বিতৰ্ক সূচনা হৈছিল হাতত এটি বন্দুক লৈ তেওঁ গুলীওৱাৰ যি ভিডিঅ' সূচনা হৈছিল হেট স্পীচ লৈ পেলাই সমগ্ৰ দেশতে বিতৰ্ক সূচনা হৈছিল আৰু এইবোৰ বিষয় লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কেইবাগৰাকী সমাজকৰ্মী CPI CPM এনে ৰাজনৈতিক দলসমূহ কিন্তু উচ্চতম ন্যায়ালয়ে কি টিপ্পনী কৰিছিল উচ্চতম ন্যায়ালয়ে টিপ্পনী কৰিছিল যে ৰাজনীতিৰ বিষয়সমূহ আদালতত আনিব নালাগে বুলি টিপ্পনী কৰিছিল কিন্তু তথাপিও উচ্চতম ন্যায়ালয়ে সেই গোচৰৰ জৰুৰী শুনানি লোৱা নাই উচ্চতম ন্যায়ালয়ে কৈছে লিষ্টিং কৰা হ'ব তালিকাভুক্ত কৰা হ'ব আৰু সেই গোচৰৰ শুনানি হ'ব কিন্তু ইয়াতে দেখা পোৱা গৈছে যে এই গোচৰটোৰ জৰুৰী শুনানি হৈ গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আদালতত আবেদন জনাইছে যে এই গোচৰটোৰ জৰুৰী শুনানি হ'ব লাগে আনকি প্ৰতিপক্ষক কোনো ধৰণৰ নোটিছ নিদিয়াকৈ আদালতে এই জৰুৰী শুনানি গ্ৰহণ কৰে প্ৰতিপক্ষক কোনো ধৰণৰ জাননী দিয়া হোৱা নাই আৰু ইন্টাৰিম অৰ্থাৎ ইন্টাৰিম অৰ্ডাৰ এটি আদালতে পাছ কৰে ইনজাংকচন অৰ্ডাৰ অৰ্থাৎ স্থগিতাদেশ নিৰ্দেশ আদালতে জাৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ আদালতত কি আবেদন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদালতত আবেদন কৰিছিল যে বাতৰি কাকতত প্ৰকাশ পোৱা অনুযায়ী ৰাজ্যত নামে বেনামে সম্পত্তি ক্ৰয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ 12,000 বিঘা ভূমি এইটো আৰু লগতে মুখ্যমন্ত্ৰী কৈছিল যে হিমন্ত বিশ্ব কাৰো নহয়
কাৰো নহয়, যাৰে ঘনিষ্ঠ হৈছে তাৰেই পিঠিত চুৰি বহুৱাইছে। গতিকে এই বিষয়সমূহ যাতে কোনেও ক'ব নোৱাৰে, এই বিষয়সমূহ যাতে কোৱাত যাতে আদালতে বাধা নিষেধাজ্ঞা জাৰি কৰে, সেইবাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ প্ৰতিপক্ষ কৰি লৈছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক AICCৰ নেতা জিতেন্দ্ৰ সিং, ভূপেশ বাঘেলক তেওঁ প্ৰতিপক্ষ কৰিছিল। এখন দৈনিক বাতৰি কাকত আৰু তেওঁ স্বত্বাধিকাৰীক প্ৰতিপক্ষ কৰি লৈছিল। আৰু আদালতে জৰুৰী শুনানি গ্ৰহণ কৰি এই স্থগিতাদেশ জাৰি কৰে 9 মাৰ্চলৈকে। আপোনালোকে ভাবক, আজি 12 ফেব্ৰুৱাৰী, 11 তাৰিখে এই যি অৰ্ডাৰ, যি নিৰ্দেশনা আদালতে জাৰি কৰিছিল, আজি 12 তাৰিখ, আজিৰ পৰা 9 মাৰ্চলৈকে নিৰ্বাচনৰ দিন যিহেতু চমু চাপি আহিছে, মাত্ৰ কেইটামান দিনহে বাকী আছে হাতত গণিব পৰাকৈ। গতিকে 9 মাৰ্চলৈকে এই বিষয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি সন্দৰ্ভত বা তেওঁ যি অপকৰ্মৰ অভিযোগ আছে, সেই অপকৰ্মৰ সন্দৰ্ভত যাতে কোনেও মুখ খুলিব নোৱাৰে, তাৰ বাবে এনেধৰণে আদালতৰ দ্বাৰস্থ হোৱা দেখা পোৱা গৈছে। অৰ্থাৎ 9 মাৰ্চলৈকে এতিয়া এইসকল নেতাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত কোনো মন্তব্য কৰিব নোৱাৰিব। অৰিন্দম বুঢ়াগোহাঁই আপোনাৰ পৰা জানিব বিচাৰিছো, নিৰ্দিষ্ট কেইজনমান নেতাৰ বিৰুদ্ধে এই স্থগিতাদেশ জাৰি কৰা হৈছে, নিৰ্দেশ দিছে আদালতে। এখন দৈনিক বাতৰি কাকতৰ বিৰুদ্ধে এই নিৰ্দেশ দিছে। এতিয়া আন বিৰোধী ৰাজনৈতিক দলসমূহৰ ক্ষেত্ৰতো এই নিৰ্দেশ প্ৰয়োজন হ'ব নেকি, বা সেইসকলেও যদি মাতে তেতিয়াহ'লে এনেধৰণৰ আশ্ৰয় ল'ব পাৰে নেকি মুখ্যমন্ত্ৰীয়ে? ন্যায়ালয়ৰ জৰিয়তে মুখ বন্ধ কৰা যি কৌশল, সেই কৌশল অৱলম্বন কৰিব পাৰে নেকি? এই বিষয়ত আপোনাৰ পৰ্যবেক্ষণ কেনেকুৱা? নিশ্চিতভাৱে নীলমণি মজুমদাৰ, যেতিয়া দেখিবলৈ পোৱা গৈছে যে যিকেইগৰাকী নেতাই সংবাদমেলত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগসমূহ আনিছিল, তেওঁলোকক এতিয়া এই গোচৰটোৰ এটা পক্ষ হিচাপে, এটা পাৰ্টি হিচাপে তেওঁলোকক ধৰা হৈছে। আৰু এই সন্দৰ্ভত যাতে সেই তিনিগৰাকী নেতাই কোনো ধৰণৰ মন্তব্য দিব নোৱাৰে, এটা সংবাদগোষ্ঠীয়ে যাতে এই সন্দৰ্ভত কোনো বাতৰি কৰিব নোৱাৰে, তাৰ এটা বিহু ৰচনা কৰা ইতিমধ্যেই হৈ গৈছে। গতিকে ভৱিষ্যতে হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে, আমাৰ আশংকা যে আজি যদি কাইলৈ যদি কোনোবা এগৰাকী বিৰোধী নেতাই কয় যে এনেকুৱা এইখিনি অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে, অৰ্থাৎ যিখিনি অভিযোগ সেই সংবাদমেলত উত্থাপন কৰা হৈছিল, সেই অভিযোগসমূহকে যদি আকৌ কোনোবা বিৰোধী নেতাই দোহাৰে, তেনেহলে সেইগৰাকী বিৰোধী নেতাকো এই গোচৰটোৰ এটা পক্ষ হিচাপে তেখেতক ল'ব পাৰে, বা তেনেকুৱা এটা সম্ভাৱনা, তেনেকুৱা এটা ব্যৱস্থা যিহেতু আইনৰ অধীনত আছে, এই নিৰ্দেশনা দেখুৱাই লৈ আৰু এটা একেধৰণে অৰ্ডাৰ ল'ব পাৰে। এই যে গোচৰটোত এই 4গৰাকী ব্যক্তিকে যে পক্ষ হিচাপে ৰাখিব, সেয়া ইয়াৰ কোনো ধৰা বন্ধা একো নাই। যদি কাইলৈ দিলৱাৰ হুছেইন মজুমদাৰ আপুনিও এগৰাকী বিৰোধী নেতা হিচাপে এই অভিযোগসমূহ উত্থাপন কৰে, তেনেহলে এই গোচৰটোৰ লগত আপোনাকো সাঙুৰি লোৱা হ'ব। কাইলৈ যদি আন কোনোবা এগৰাকী বিৰোধী নেতাই এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰে, তেখেতকো একেই গোচৰৰ পক্ষ হিচাপে সাঙুৰি লোৱা হ'ব পাৰে, তেনেকুৱা এটা আশংকা ইতিমধ্যে চৰ্চিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই কথা আমি আজি কোৱা নহয়, এই যেতিয়া আমি আশংকা কৰিছিলো 4 তাৰিখে, যেতিয়া আমি পূৰ্বানুমান কৰিছিলো যে এনেকুৱা এটা হ'বলৈ গৈ আছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ নিৰ্বাচনৰ পূৰ্বে তেখেত যে হঠাৎ আদালতৰ দ্বাৰস্থ হৈছে, ইয়াৰ কোনো আচলতে স্বাভাৱিক ঘটনা নহয়। ইয়াৰ আঁৰত মুখ্যমন্ত্ৰীৰ এটা ৰাজনীতি লুকাই আছে, আৰু সেই ৰাজনীতি হৈছে মুখ্যমন্ত্ৰীৰ মুখ বন্ধ কৰাৰ ৰাজনীতি। বিৰোধী ৰাজনৈতিক নেতাৰ কেনেকৈ মুখ বন্ধ কৰিব লাগে, তাৰ বাবে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ পন্থাৰ আশ্ৰয় আমি সেইদিনাই উল্লেখ কৰিছো। অন্যম কেৱল এয়া আদালতৰ দ্বাৰাই নহয়, দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা হৈ আছে, বিভিন্ন ধৰণৰ মুখ বন্ধ কৰাৰ। আৰু ইতিমধ্যে দেখা পোৱা গৈছে কালি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে 2023 চনৰ নদীবান্ধ বিৰোধী আন্দোলনৰ দৈনালৈ দেশ দুয়োটাৰ গোচৰ চলাবৰ কাৰণে ৰাজ্য চৰকাৰে অনুমতি দিছে। ক'ৰবাত বিৰোধী নেতাসকলৰ মুখ বা যিসকলে যি বেয়া কামত সমালোচনা কৰে, সেইসকল নেতাৰ মুখ বন্ধ কৰাৰ বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা কৰা হৈ আছে নেকি? নহলে 2013 চনৰ এটি গোচৰক কেন্দ্ৰ কৰি কালিৰ দিনটোত ৰাজ্য চৰকাৰে দেশ দুয়োটাৰ গোচৰ চলাবলৈ অনুমতি দিয়া কাৰ্যই আচলতে কি সূচাইছে? ক'ৰবাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ ভয় খাই আছে নেকি সমগ্ৰ বিষয়টোত লৈ? তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ উত্থাপন আছে সেই বিষয়সমূহক লৈ নিশ্চিতভাৱে মিত্ৰতাৰ শক্তি কিমান সেয়া আনে নুবুজিলেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভালদৰে বুজে। গতিকে সেইবাবে এতিয়া বিজেপিয়ে বিচাৰিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে যে বিৰোধীৰ মাজত মিত্ৰতা নহওক। বিৰোধীৰ মাজত মিত্ৰতা হলেও যাতে যদিও হয়, তেনেহলেও তেওঁলোকক আচলতে কেনেকৈ দুৰ্বল কৰি পেলাব পাৰি, তাৰ বাবে ইতিমধ্যে এটা কৌশল ৰচনা কৰা হৈছে। আৰু সেই কৌশলসমূহৰ অংশ হিচাপে এতিয়া দেখিবলৈ পোৱা গৈছে 2013 চনৰ গোচৰ এটা হঠাৎ খুচৰি উলিয়াই 2026 চনত পুনৰ তাক সন্মুখলৈ লৈ অনা হৈছে। আৰু সেই গোচৰৰ অধীনত ৰাষ্ট্ৰদ্ৰোহৰ নিচিনা গম্ভীৰ অপৰাধত
অখিল গগৈৰ দৰে নেতাৰ ওপৰত গোচৰ জাপি দিয়া হৈছে। গতিকে এইসমূহ একোটা সাধাৰণ ঘটনা নহয়। যেনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হঠাৎ নিৰ্বাচনৰ পূৰ্বে সাৰ পাই আদালতৰ দুৱাৰ টুকুৰি আছে, এয়াও কিন্তু এটা সাধাৰণ কথা নহয়। ৰাষ্ট্ৰীয় পৰ্যায়ত আমি যেনেকৈ দেখিবলৈ পাইছিলো যে যিসকল বিৰোধী নেতা তেওঁলোকৰ ঘৰলৈ ইডি পঠিওৱা হয়, IT পঠিওৱা হয়, CBI পঠিওৱা হয়, তেনেকৈ তেওঁলোকৰ মুখসমূহ বন্ধ কৰিবৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত এনেকুৱা ৰাজনীতি চলি আছে বুলি বিৰোধীয়ে সততে অভিযোগ উত্থাপন কৰি আহিছে। কিন্তু এইবাৰ অসমতো তেনেকুৱা ধৰণৰ এটা পেটাৰ্ণ কিন্তু অলপ ব্যতিক্ৰমী, কিয়নো দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বে যদি এতিয়া অসমৰ ক্ষেত্ৰতো যদি নিৰ্বাচনৰ পূৰ্বে যদি বিৰোধী নেতাৰ ঘৰলৈ ইডি পঠিয়ায়, IT পঠিয়ায়, তেনেহলে গোটেই দেশজুৰি আকৌ এটা হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হ'ব। কিন্তু একেটা পেটাৰ্ণকে নতুনভাৱে এতিয়া অসমত কৰাৰ এটা পন্থা এতিয়া এই মুহূৰ্তত হাতত লোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰে অংশ স্বৰূপে 2013 চনৰ গোচৰ এতিয়া খুচৰি উলিয়াই 2026 চনত ৰাষ্ট্ৰদ্ৰোহৰ এটা গোচৰৰ ৰূপ দিয়া হৈছে। আৰু সেয়া বিৰোধী নেতা, বিশেষকৈ আমি যদি ৰাজ্যৰ ৰাজনীতিৰ ক্ষেত্ৰত চাবলৈ যাওঁ, বিৰোধী ৰাজনৈতিক দলসমূহৰ ভিতৰত কংগ্ৰেছৰ পাছতে আচলতে ৰাইজৰ দলৰ নামে এই মুহূৰ্তত সঘনে উচ্চাৰিত হৈ থকা দেখিবলৈ পোৱা গৈছে। গতিকে অখিল গগৈ বিৰোধী ৰাজনৈতিক নেতাৰ ভিতৰত এগৰাকী অন্যতম শক্তিশালী আৰু গুৰুত্বপূৰ্ণ নেতা। গতিকে তেখেতকো যদি এই মুহূৰ্তত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি এনেকৈ এই কেছ মোকদ্দমাত যদি ব্যস্ত ৰাখিব পাৰি, কেছ মোকদ্দমাৰে যদি ভীতিগ্ৰস্ত কৰিব পাৰি, তেনেকুৱা যদি প্ৰচেষ্টা লোৱা হয়, তেনেহলে বিৰোধী ঐক্য দুৰ্বল হ'ব পাৰে বুলি আচলতে ভাবিছে বা ভবাৰ থল আছে বুলি এই মুহূৰ্তত চৰ্চা চলি থকা দেখিবলৈ মুখ্যমন্ত্ৰীয়ে ভাবিছে দুৰ্বল কৰিব, কেনেকৈ দুৰ্বল কৰিব পাৰি বিৰোধীসকলক, সেয়া তেওঁ সেই বিষয়টো তেওঁৰ কাৰণে চিন্তনীয় হৈ পৰিছে। তেওঁ সেই বিষয়টো ভাবিছে, অৰ্থাৎ ভয় খাইছে। কালি এখন সংবাদমেল সম্বোধন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু তাতে তেওঁ উল্লেখ কৰিছিল যে তেওঁ সংবাদ মাধ্যমৰ সমালোচনাক আচলতে ভয় নকৰে বুলি তেওঁ উল্লেখ কৰিছিল। কিন্তু আজিৰ দিনটোত দেখা পোৱা গৈছে এক নিৰ্দেশনা পোহৰলৈ আহিছে আদালত, য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমে যাতে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ গোচৰসমূহ তেওঁ প্ৰকাশ কৰিব নোৱাৰে, তাৰ বাবে তেওঁ আদালতৰ দ্বাৰস্থ হৈছে। আদালতৰ পৰা তেওঁ স্থগিতাদেশ তেওঁ আনিছে। তাতে তেওঁ জৰুৰী শুনানিৰ কাৰণে তেওঁ আবেদন জনাইছিল। প্ৰতিপক্ষক কোনো ধৰণৰ জাননী নিদিয়াকৈ জৰুৰী শুনানিও ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। আৰু আদালতে 9 মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। অৰ্থাৎ 9 মাৰ্চলৈকে কোনো ধৰণৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন হোৱা এই দুৰ্নীতি সন্দৰ্ভত মুখ মেলিব নোৱাৰিব, একো ক'ব নোৱাৰিব, সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিব নোৱাৰিব। অৰ্থাৎ যদিও এটা সংবাদ মাধ্যমক টাৰ্গেট কৰা হৈছে, কিন্তু ইয়াৰ জৰিয়তে বাকী সংবাদ মাধ্যমকো এনেধৰণৰ এক প্ৰকাৰ কৰি সকীয়াই দিয়া হৈছে বুলি আমি অনুভৱ কৰিব পাৰো। অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে ভয় নকৰে বুলি কোৱা সংবাদ মাধ্যমৰ মুখ কিয় বন্ধ কৰিব খুজিছে, সেয়াও কিন্তু এই মুহূৰ্তৰ এক আটাইতকৈ ডাঙৰ প্ৰশ্ন। অৰিন্দম বুঢ়াগোহাঁই, মুখ্যমন্ত্ৰী যিমানে নকওক কিয় তেওঁ সংবাদ মাধ্যমক ভয় নকৰে সেই সমালোচনাক, কিন্তু কৰবাত নহয় কৰবাত মুখ্যমন্ত্ৰীয়ে ভয় কৰিছে, ভয় খাইছে। নিশ্চিতভাৱে সংবাদ মাধ্যমৰ যথেষ্ট শক্তি আছে জনমত সৃষ্টি কৰাত, যাৰ বাবে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। গতিকে সংবাদ মাধ্যমত যদি এইসমূহ বাতৰি প্ৰকাশ পায়, এইসমূহ বাতৰি যদি জনতাৰ মাজলৈ যায়, তেনেহলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি নিশ্চিতভাৱে সন্দেহত পৰিব। আৰু যিবোৰ অভিযোগক লৈ আচলতে মুখ্যমন্ত্ৰীয়ে আদালতৰ দ্বাৰস্থ হৈছে, এই অভিযোগসমূহ কোনো এলাপেচা অভিযোগ নহয়। এই অভিযোগসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ, যথেষ্ট চাঞ্চল্যকৰ এইসমূহ অভিযোগ। গতিকে এইসমূহ অভিযোগ যদি নিৰ্বাচনৰ ইছ্যু হৈ পৰে, তেনেহলে নিশ্চিতভাৱে বিজেপি সন্দেহত পৰিব। আৰু বিৰোধীয়ে যদি এই ইছ্যুসমূহ যদি দোহাৰি থাকে, এইসমূহ হৈছে বিৰোধীৰ বাবে একোটা ব্ৰহ্মাস্ত্ৰ। বিৰোধীৰ বাবে একোটা ব্ৰহ্মাস্ত্ৰ বিজেপিক আচলতে নিৰস্ত কৰিবৰ বাবে, বিজেপিক গাদীৰ পৰা উফৰাবৰ বাবে এই অভিযোগসমূহ একেলগে উত্থাপন কৰাৰ পাছত এই অভিযোগসমূহ যথেষ্ট আচলতে। গতিকে সেইবাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ভয় খোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেইবাবে তেখেতে মুখ বন্ধ কৰাৰ ৰাজনীতিত নামি পৰিছে। কেৱল মাত্ৰ বিৰোধী নেতাৰেই নহয়, সংবাদ মাধ্যমৰো মুখ বন্ধ কৰিবৰ বাবে এই মুহূৰ্তত ৰাজনীতিত লিপ্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিশ্চয়কৈ অৰিন্দম বুঢ়াগোহাঁই, এয়া আছিল আদালতৰ যি নিৰ্দেশ, সেই নিৰ্দেশৰ আমি কিছু বিশ্লেষণ কৰিছিলো। আদালতে যি স্থগিতাদেশ জাৰি কৰিছে, যি ইনজাংচন অৰ্ডাৰ দিছে আদালতে, 9 মাৰ্চলৈকে কেইবাগৰাকী বিৰোধী ৰাজনৈতিক নেতাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো ধৰণৰ এই ধৰণৰ অভিযোগ উত্থাপন কৰিব নোৱাৰিব, দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিব নোৱাৰিব, এটা বিশেষ সংবাদ মাধ্যমে কোনো ধৰণৰ বাতৰি প্ৰকাশ কৰিব নোৱাৰিব। লগতে দেখা পোৱা গৈছে ৰাইজৰ দলৰ নেতা সভাপতি অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ লগাই দিয়া হৈছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এনেধৰণৰ কূট কৌশল আচলতে ব্যৱহাৰ কৰা হৈছে নেকি বিৰোধী নেতাসকলৰ দল সংগঠনৰ মুখ বন্ধ কৰিবৰ কাৰণে, সেয়া কিন্তু নিশ্চয়কৈ সেয়া কিন্তু লক্ষণীয় হ'ব। কিন্তু শেষত এটাই কথা ক'ব পাৰো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কেৱল মানহানি গোচৰেই নহয়,
তেওঁ আদালতৰ পৰা স্থগিতাদেশ তেওঁ বিচাৰিছিল, জৰুৰী শুনানি বিচাৰিছিল এই বিষয়টোত, আৰু তেওঁৰ বিৰুদ্ধে যাতে এনেধৰণৰ মন্তব্য কৰিব নোৱাৰে তাৰ বাবে তেওঁ আদালতত আবেদন জনাইছিল। যদি এই সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী কেৱল মানহানি হিচাপে লোৱাহেঁতেন তেতিয়াহ'লে তেওঁ আদালতৰ পৰা স্থগিতাদেশ নিবিচাৰিলেহেঁতেন, কিন্তু মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ অভিযোগ যাতে কোনো বিৰোধী দলে বা নেতাসকলে কৰিব নোৱাৰে তেওঁৰ বিৰুদ্ধে, তাৰ বাবে তেওঁ আদালতৰ পৰা স্থগিতাদেশ তেওঁ বিচাৰিছিল, আৰু আদালতেও ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বা আবেদনকাৰীৰ অধিবক্তাৰ যি শুনানি সেয়া লৈ তেওঁলোকৰ যুক্তি শুনি আদালতে এই সমগ্ৰ বিষয়টোত 9 তাৰিখলৈকে অৰ্থাৎ 9 মাৰ্চলৈকে আদালতে স্থগিতাদেশ জাৰি কৰে। অৱশ্যে এতিয়া নিশ্চয়কৈ লক্ষণীয় হ'ব যে বিৰোধী ৰাজনৈতিক নেতাসকলে বা বিৰোধী দলসমূহে এতিয়া এই সমগ্ৰ বিষয়টোক লৈ কি প্ৰতিক্ৰিয়া দিয়ে বা তেওঁলোকে কি কৌশল ৰচনা কৰে, যি ইছ্যু লৈ তেওঁলোকে নিৰ্বাচনত নামিব খুজিছিল সেই বিষয়টোক লৈ পেলাই তেওঁলোকে এতিয়া কি পদক্ষেপ লয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। ইয়াৰ লগে লগে মই ষ্টুডিঅ'ৰ পৰা দিলৱাৰ হুছেইন মজুমদাৰ